দুৰ্নীতিৰ কথা শুনিব ৰবীন শইকীয়াৰ বিৰুদ্ধে। ৰবীন শইকীয়াৰ বিৰুদ্ধে আমি সম্প্ৰচাৰ কৰি আহি আছোঁ বাতৰি, আৰু এইবাৰ আমি সম্প্ৰচাৰ কৰিম ৰবীন শইকীয়াৰ আন এক দুৰ্নীতিৰ কথা, যিটো দুৰ্নীতিৰ কথা শুনিলে আপোনাৰো চকু কপালত উঠিব। কাৰণ ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে আঠমহলীয়া অট্টালিকা বনাই সাজি উলিয়াইছে আঠমহলীয়া অট্টালিকা ৰবীন শইকীয়াই। আৰু যিহেতু আঠমহলীয়া অট্টালিকাটো পঞ্চায়ত এলেকাতে, আচলতে আমি যিমানখিনি জানো যে পঞ্চায়ত এলেকাত আঠমহলীয়া অট্টালিকা বনাবলৈ কোনো অনুমতি নিদিয়ে, আৰু সেই ঠাইতে দেখিবলৈ পোৱা গৈছে ৰবীন শইকীয়াই অবৈধভাৱে আঠমহলীয়া অট্টালিকা ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰতে বনাই পঞ্চায়ত এলেকাতে বনাই গঢ়ি তুলিছে। আৰু কিয়, কাৰ অনুমতিত আচলতে এনেধৰণে ৰবীন শইকীয়াৰ কাৰ অনুমতিত বা কাৰ নিৰ্দেশত, কাৰ আশীৰ্বাদত এনেধৰণে পঞ্চায়ত এলেকাত সোণাপুৰ ঘাইপথৰ ৰাস্তাৰ কাষতে তেখেতে আঠমহলীয়া অট্টালিকা গঢ়ি তুলিছে। আৰু সেয়ে আমি দেখুৱাইছোঁ দৃশ্যাংশ, এনেদৰে ৰবীন শইকীয়াৰ দুৰ্নীতিত লিপ্ত হোৱা ৰবীন শইকীয়া আৰু কিমান দুৰ্নীতি কৰিব। যিহেতু আমি আগতে বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যে ৰবীন শইকীয়া এনেদৰে দুৰ্নীতিৰ পাহাৰ গঢ়ি আহি আছে, নীতি বহিৰ্ভূত কামেৰে দুৰ্নীতিৰ পাহাৰ গঢ়া ৰবীন শইকীয়াৰ কথা আৰু কিমাননো শুনিব। সোণাপুৰ পঞ্চায়তত অবৈধভাৱে সজাইছে আঠমহলীয়া অট্টালিকা, এটা এটাকৈ পোহৰলৈ আহি আছে ৰবীন শইকীয়াৰ কুকীৰ্তিৰ কাহিনী। কিয় বাৰম্বাৰ, যিহেতু আমি বাতৰি সম্প্ৰচাৰ কৰি আহি আছোঁ আৰু তেখেতৰ এতিয়ালৈকে গা লৰা নাই বা পঞ্চায়তৰ কোনো ধৰণৰ গা লৰা নাই, কিয় বাৰম্বাৰ দুৰ্নীতিত লিপ্ত হৈছে ৰবীন শইকীয়া, কাৰ অনুমতিত আচলতে ৰবীন শইকীয়াই সজাইছে সোণাপুৰ পঞ্চায়ত এলেকাত আঠমহলীয়া অট্টালিকা। যিটো সময়ত পঞ্চায়ত এলেকাত বৃহৎ অট্টালিকা নিৰ্মাণ কৰিবলৈকে পঞ্চায়তে অনুমতি নিদিয়ে, সেই সময়তে দেখিবলৈ পোৱা গৈছে ৰবীন শইকীয়া পঞ্চায়ত এলেকাত ঘাইপথৰ সংলগ্ন কৰি এক বৃহৎ আকাৰৰ অট্টালিকা নিৰ্মাণ কৰি উলিয়াইছে। এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে কাৰ আশীষ ধন্য ৰবীন শইকীয়া, আৰু ৰবীন শইকীয়াৰ এনে দুৰ্নীতিৰ কিমান দুৰ্নীতি শুনিব। যিহেতু ইটা ভাটা আদি কৰি যি আঠমহলীয়া অট্টালিকা, লগতে যি প্ৰকল্প এতিয়া বৰ্তমান নতুনকৈ প্ৰকল্প এটা উন্মোচন কৰিছে ইথানলৰ, সেই ইথানলৰ কিমান দুৰ্নীতি শুনিব। এটা এটাকৈ আমি সকলো বস্তু পোহৰলৈকে আনিছোঁ। যিহেতু তিনিটাকৈ দুৰ্নীতিত লিপ্ত হৈ আছে, আৰু বহুতো দুৰ্নীতি তেওঁৰ আছে, আমি সকলো বস্তু ফাদিল কৰিম। তাৰ আগতে ক'ব বিচাৰিছোঁ যে পঞ্চায়ত এলেকাত কোনে অনুমতি দিছে বা কাৰ আশীষ ধন্য হৈ তেখেতে ইয়াতে পঞ্চায়ত এলেকাত দুৰ্নীতিত পৰিণত হৈছে বা পঞ্চায়ত এলেকাত তেওঁ আঠমহলীয়া অট্টালিকা সজাবলৈ তেওঁ সাহস পাইছে। যিহেতু ইয়াতে পঞ্চায়তে যিহেতু এনেধৰণৰ অনুমতি নিদিয়ে যে পঞ্চায়ত এলেকাত ঘাইপথ সংলগ্ন এনেধৰণৰ আঠমহলীয়া অট্টালিকা বনাবলৈ কোনোৱে অনুমতি নিদিয়ে, সেই সময়তে দেখিবলৈ পোৱা গৈছে ৰবীন শইকীয়া নামৰ ব্যক্তিগৰাকীয়ে ইয়াতে আঠমহলীয়া অট্টালিকা সাজি উলিয়াইছে। আচলতে কাৰ আশীষ ধন্য হৈ আছে বৰ্তমান ৰবীন শইকীয়াৰ। যিহেতু এটা নহয় দুটা নহয়, বিভিন্ন অবৈধ টকা পইচাৰে তেওঁ বিভিন্ন ধৰণৰ টকা পইচা অবৈধভাৱে গঢ়ি উলিয়াইছে, আৰু সেই টকা পইচাৰে তেওঁ ইয়াতে অট্টালিকা সাজি উলিয়াইছে। আৰু পঞ্চায়ত এলেকাতে এনেধৰণে অট্টালিকা সজিয়াইছে, এতলা নহয় দুটিলে নহয়, আঠটাকৈ মহলীয়া অট্টালিকা সজাইছে ৰবীন শইকীয়াৰ। এই যে আপোনালোকক দেখুৱাইছোঁ সন্মুখত থকা এই যে ৰবীন শইকীয়াৰ আঠমহলীয়া অট্টালিকা, এনেধৰণে আঠমহলীয়া অট্টালিকা সজাই উলিয়াইছে ৰবীন শইকীয়াৰ। আৰু ৰবীন শইকীয়াই পঞ্চায়ত এলেকাত এনেদৰে অট্টালিকা সজাই উলিয়াইছে, আৰু কাৰ অনুমতি, আচলতে পঞ্চায়তো ইয়াতে জড়িত আছে নেকি সেই লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে। কাৰণ পঞ্চায়ত অনুমতি অবিহনে কিন্তু এনেদৰে আঠমহলীয়া অট্টালিকা কোনো সাজি উলিয়াব নোৱাৰে। তাৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে পঞ্চায়তৰ অনুমতি নোলোৱাকেই নেকি ৰবীন শইকীয়া ইয়াতে অট্টালিকা সজাইছে, নে পঞ্চায়ত জ্ঞাতাৰ্থে এনেদৰে ৰবীন শইকীয়া ইয়াতে আঠমহলীয়া অট্টালিকা গঢ়ি তুলিছে, সেয়া এটা ডাঙৰ প্ৰশ্ন উত্থাপিত হৈ আছে। নে পঞ্চায়তত মেনেজ কৰি তেওঁতে ইয়াতে ৰবীন শইকীয়া ইয়াতে পঞ্চায়তৰ জ্ঞাতাৰ্থে ৰবীন শইকীয়া ইয়াতে আঠমহলীয়া অট্টালিকা গঢ়ি তুলিছে নেকি, সেয়া এক প্ৰশ্নৰ উত্তৰত আহি পৰিছে, প্ৰশ্ন উত্থাপিত হৈছে। আৰু কাৰ অনুমতি, আচলতে অকল পঞ্চায়তে জড়িত আছেনে আৰু আন কোনোবা জড়িত হৈ আছে, সেয়া এক ডাঙৰ প্ৰশ্ন উত্থাপিত হৈ আছে। আমি যিহেতু ইয়াৰে পিছৰ প্ৰতিবেদনত আমি সকলো কথা ফাদিল কৰিম যে ইয়াতে কোন আৰু জড়িত হৈ আছে। নমস্কাৰ, মই কমলিকা কাশ্যপ। প্ৰথমেই মই এনি ভাৰত 24ৰ প্ৰত্যেকগৰাকী কৰ্মকৰ্তালৈ শুভেচ্ছা জনাইছোঁ যে এনি ভাৰত 24 শীঘ্ৰেই ছেটেলাইট চেনেল হ'বলৈ গৈ আছে। আৰু তাৰ লগতে মই এইটোৱে জনাব বিচাৰিম যে এনি ভাৰত 24ৰে আৰু আগবাঢ়ি যাওক, ভাল কাম কৰি যাওক আৰু সৎ পথত কাম কৰি যাওক, সেইটোৱে ধন্যবাদ দিব বিচাৰিম। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি।